অসুবিধাটো মানে তেওঁৰ আজিকালি কথাবোৰ তেওঁ পাহৰিবলৈ লৈছে, সেইকাৰণে কথাবোৰৰ মাজত তেওঁৰ খেলি মেলি থাকে। নহয়, বহুত দিনৰ পুৰণা কথাও তেওঁৰ স্পষ্টভাৱে মনত আছে, কিন্তু এই অলপ আগতে কৈ যোৱা কথাবোৰ বা কামবোৰৰ মাজতহে তেওঁৰ খেলি মেলি। অন্য আচৰণ, খং আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে তেওঁ সন্দেহী হৈ পৰিছে। মানে মোৰ এনেকুৱা লাগে তেওঁ মানে দেহাতকৈ মনৰ বেমাৰহে তেওঁক বেছি জুৰুলা কৰিছে যেন লাগে। মৃত্যু ভয়, তেওঁ আজিকালি অকলে শুবলৈ ভয় কৰা হ'ল। ৰাতি চিঞৰি উঠে, তেওঁ ভাবে নেকি তেওঁ হঠাৎ মানে তেওঁ ৰাতি শুই থাকোঁতে তেওঁৰ মৃত্যু ঘটিব, তেতিয়া আমাৰ ঘৰখন কেনেকৈ চলিব, কাৰণ তেখেতেই আছিল আমাৰ ঘৰখনৰ ডিচিশ্যন মেকাৰ। এতিয়া মা মোৰ লগতে থাকে। মাৰ লগত মোৰ এখন বান্ধৱীৰ দৰে সম্পৰ্ক, সেয়ে ভাবিলোঁ মা মোৰ লগতে থাকক। সৰুদা নব আহে ছাৰ, তেওঁলোকেও খবৰ খাতি লৈ থাকে। প্ৰথম অৱস্থাত মা ভালেই আছিল, মোৰো ভাল লাগিছিল, কিন্তু লাহে লাহে মাক সেই মৃত্যু ভয়টোৱে আকৌ খেদি ফুৰা যেন লাগে। মায়ে শুই থাকোঁতে আকৌ চিঞৰি উঠে। আজি বহুদিন হ'ল তেওঁ নিজৰ মুখখন আইনাত চোৱাই নাই। আইনাতে চালে তেওঁ শিয়ৰি উঠে। নাই, আমি তেওঁক এনেকুৱা অৱস্থাত আগতে দেখা নাই ছাৰ। চৰি ছাৰ, আপুনি মাজতে এবাৰ আহি চাই গ'লে বৰ ভাল হয় ছাৰ। হয়, থেংক ইউ ছ' মাছ ছাৰ।